টমটমটো পাই গ'লো, দাদাৰ টমটম হয় এইটো। ডবকাৰ পৰা ডাইৰেক্ট টমটম নাযায়, তো ভাড়া কৰিছোঁ এইটো। আহিলোঁ যিটো ডবকাৰ যিটো বুঢ়ীগঙ্গা হয়, চাওঁ ইয়াতে এইটো ডেম আছে, তাতে গৈ আপোনাক দেখুৱাই আছোঁ। মানুহ এতিয়া মানে গামোচা একো অনা নাই, মানে অলপ মানে পেণ্টটো অলপ বল্টাই লৈছোঁ, বল্টাই মানে অলপ পানীতে যাম আৰু মানে পুৰা এক্সাইটেড হৈ গ'ল, মানে বেলেগ মানে পুৰা পেণ্ট চেণ্ট বোলে ইয়াতে বোলে গা ধুব মৰিল ভাই। तो रुको जरा सबर करो। আৰম্ভ কৰো গাইজ। ওয়েলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোকে চাই আছে টিপি ব্লগছ। তো এতিয়া মই গৈ আছোঁ গাইজ আমাৰ হোজাই ডিষ্ট্ৰিক্টৰ ডবকাত বুঢ়ীগঙ্গা গাইজ। ইমান ধুনীয়া এটা প্লেচ হয়, তাতে ডেম চেম আছে, ক্ৰিকেট আছে, চব আপোনালোক দেখুৱাম। আৰু মোৰ লগতে আছে মইনুল ব্লগছ গাইজ, মইনুল ব্লগছ। মানে কি ক'ম গাইজ, মই য'তে যাওঁ তাক লৈ যাওঁ। তো এতিয়া মই আৰু মইনুল ভাই গৈ আছোঁ বুঢ়ীগঙ্গা গাইজ। মানে একদম ফালি দিম আজি গৈ আছোঁ। মানে আমাৰ হোজাই যিটো মানে ডবকা ষ্টেণ্ড আছে, ডবকা ষ্টেণ্ডত গৈ আছোঁ। ডবকা ষ্টেণ্ডৰ পৰা ডবকাতে যাম, ডবকাত গৈ আৰু ইয়াৰ পৰা অটো ভাড়া কৰি যাব লাগিব বুঢ়ীগঙ্গা গাইজ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। আৰু ইপিনে আছে ডবকা ষ্টেণ্ডটো, ডবকা ষ্টেণ্ডত গৈ আপোনাৰ লগত উঠি আৰু যাম গৈ বুঢ়ীগঙ্গা গাইজ। আৰু থাকিবই আৰু মই ব্লগ মানে কি ক'ম আৰু বলক ভিডিঅ'টো আৰম্ভণিৰ পৰা আৰম্ভ কৰোঁ। অটো ষ্টেণ্ড হয় এইটো ডবকাৰ। তো দাদা ড্ৰাইভাৰ, তো দাদা ইয়াৰ পৰা কিমান টাইম লাগিব মানে ডবকা যাবলৈ? লাগিব আধা ঘণ্টামান লাগিব। ইয়াৰ পৰা কেই কিলোমিটাৰ হয়? 15 কিলোমিটাৰ হ'ব, 15-14 কিলোমিটাৰ হ'ব। 15 কিলোমিটাৰ হ'ব ন? তো সোনকালেই যাব ন? যাব। তো গাইছে আপোনালোকে আগতে কৈছিলোঁ যে অটোতে কৰি যাম বুলি, কিন্তু অটোতে কৰি যোৱাটো নহ'ল। কিয়নো মানে আপোনালোকে আগতে দেখিছে যে অটোতে পেচেঞ্জাৰ নাই, সেইকাৰণে মই ভাবিছোঁ যে আমাৰ যিটো হোজাইৰ যিটো নগাঁও বাছ ষ্টেণ্ড হয় তাৰ পৰা উঠিলে ভাল হ'ব। কিন্তু তাৰ পৰাই মই উঠিছোঁ আল্টাতে কৰি, এতিয়া সোনকালে গৈ আছোঁ ডবকালৈকে। আৰু তো আপোনালোকে যদি মোৰ ভিডিঅ' চাই অলপো যদি ভাল লাগে গাইছ, তো এটা লাইক আৰু এটা শ্বেয়াৰ কৰি দিব। আৰু মোৰ চেনেল যদি আপোনালোকে নতুনকৈ ভিডিঅ' চাই আছে, এটা ছাবস্ক্ৰাইব কৰি দিব গাইছ। তো ভিডিঅ'টো শেষলৈকে চাই থাকক। তো ডবকা গৈ আপোনালোকক দেখুৱাই আছোঁ গাইছ। আহিলোঁ যিটো ডবকা মেইন টাউন হয়, ইপিনে যাব লাগিব। ইপিনে গৈ টমটম আছে, টমটমত কৰি আৰু যাম আৰু বুঢ়ীগঙ্গা। তো বুঢ়ীগঙ্গাটো মোৰ লগতে আছে মইনুল ব্লগ ভাই। আৰু কি ক'ম আৰু গৈ আছোঁ, আগতে গৈ আপোনালোকক দেখুৱাই আছোঁ গাইজ। ফাইনেলি টমটমটো পাই গ'লো, দাদাৰ টমটম হয় এইটো। তো ডবকাৰ পৰা ডাইৰেক্ট টমটম নাযায়, তো ভাড়া কৰিছোঁ এইটো। 50 টকা লৈছে। ডাইৰেক্ট একদম যিটো বুঢ়ীগঙ্গা ডেম হয়, ডেমলৈকে যাওঁ। ডেমলৈকে ইয়াতে আছে মইনুল ভাই। মইনুল ভাই একদম পুৰা ৰজাৰ নিচিনা একদম VIP চিট লৈ বহি আছে। তো এতিয়া গৈ আছোঁ বুঢ়ীগঙ্গা গাইজ। তো বুঢ়ীগঙ্গা শেষলৈকে চাই থাকক, ভিডিঅ'টো মজা হ'বলৈ গৈ আছে গাইজ। নগাঁও ডবকা যিটো বাইপাছ হয়, আৰু এইপিনে নগাঁও যাব পাৰে আপোনালোকে, আৰু এইপিনে ডিমাপুৰ আপোনাৰ ডিফু, আৰু এইপিনে হ'ল হোজাই গাইজ। তো এতিয়া আপোনালোকে ইপিনে গৈ আছোঁ, ইপিনে গৈ আপোনালোকক মানে দেখুৱাই আছোঁ গাইজ বুঢ়ীগঙ্গা গাইজ। ডবকাৰ যিটো বুঢ়ীগঙ্গা হয়, চাওঁ ইয়াতে এইটো ডেম আছে, তাতে গৈ আপোনাক দেখুৱাই আছোঁ। মানুহ এতিয়া মানে গা ধুই গৈ আছে। মানে একদম বেলেগ মানে এইটো ডবকাৰ যিটো বুঢ়ীগঙ্গা হয়, পুৰা বেলেগ টাইপৰ বনাইছে এইটো। তো আপোনালোকে আহক সোনকালে, ইয়াতে আহি ঘূৰি যাওক গাইজ। আৰু ইয়াতে চাওক তেওঁলোকে গা ধুই আছে। তো মানে আমি তলতে যাম, তলতে গৈ আপোনাক দেখুৱাই আছোঁ গাইজ। পুৰা একদম পুৰা বেলেগ বনাব আজি ভিডিঅ'টো। মানে গামোচা একো অনা নাই, মানে অলপ মানে পেণ্টটো অলপ বল্টাই লৈছোঁ, বল্টাই মানে অলপ পানীতে যাম, পানীত গৈ অলপ মানে মুখ চুখ অলপ ধুম আৰু মানে সূৰ্যৰ আলোটো অলপ বেছি লাগি আছে, মুখ চুখ মানে গৰম বেছি লাগিছে। তো সেইকাৰণে অলপ পানীতে যাম, পানীতে গৈ অলপ আপোনাক দেখুৱাই আছোঁ। আৰু আপোনালোকে সোনকালে আহক, বেছি দূৰতে নহয়, আমাৰ ডবকাৰ টাউনৰ পৰা 5 কিলোমিটাৰ হয়। তো আপোনালোকে আহক আৰু মানে পুৰা এক্সাইটেড হৈ গ'ল, বেলেগ মানে। পেণ্ট খুলিম যাব পাৰে গাইজ।
পুৰা পেণ্ট চেণ্ট খুলিব বোলে পুৰা ইয়াতে বোলে গা ধুব মইনুল ভাই। তো তো আপোনালোকে যিমান পাৰে লাইক কৰক, শ্বেয়াৰ কৰক আৰু লগত ছাবস্ক্ৰাইবটো কৰি দিব গাইজ যিমান পাৰে। তো গৈ আছোঁ এতিয়া লাহে লাহে পাৰি মাৰি গাইজ চাওক ইয়াতে বুঢ়ীশংকৰ মানে গাঁৱৰ লোকসকলে ইয়াতে মানে গা ধুই আছে আৰু আপোনালোক জুম কৰি আপোনালোকক দেখুৱাই আছোঁ যে ডেমৰ পানীটো ইমান তেজৰ নিচিনা ওলাই আছে। চাওক ইয়াতে মানে বহুত তেজৰ নিচিনা ওলাই আছে। মানে কি ক'ম গাইজ, মানে মই গামোচাটো অনা নাই, গামোচাটো আনোহেঁতেন তো গাটো ধুলোহেঁতেন। তো আপোনালোকে যেতিয়া ইয়াতে আহিব গামোচাটো লৈ আহিব, লৈ আহিলে আপোনালোকে গাটো ধুব পাৰিব গাইজ। সেইকাৰণে আপোনালোকে এটা সুখবৰ দিলোঁ, ফুল এনজয় কৰিব পাৰিব। আৰু ইয়াতে চাওক তেওঁলোকে এনজয় কৰি আছে, মানে কি ক'ম গাইজ, বহুত মানে ধুনীয়া লাগি আছে প্লেচটো। তো আপোনালোকে যিমান পাৰে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব গাইজ। কি ক'ম আৰু মানে মই যদি গামচাটো লৈ আহিলোহেঁতেন তো ইয়াতে ফুল এনজয় কৰিলোহেঁতেন। কিয় গা ধুই আছে, ময়ো গা ধোৱাৰ ইচ্ছা আছিলে কিন্তু ঘৰৰ পৰা গামোচাটো অনা নাই। তো কি ক'ম, মইনুল ভাই গামচাটো অনা নাই মানে সেইকাৰণে মানে গামোচা অনা নাই, সেইকাৰণে এনজয় কৰিব পৰা নাই। আৰু আপোনালোকে যদি আহে মোৰ হোজাই ডিষ্ট্ৰিক্টৰ মানে বেছি দূৰ নহয়, 20 কিলোমিটাৰমান হ'ব। তো আপোনালোক গামচা লৈ ফুল মানে ক্লিয়াৰ কৰি আহিব, আপোনালোকে আহিলে আপোনাৰ ইয়াতে ফুল এনজয় কৰিব পাৰিব। তো আপোনালোকে যিমান পাৰে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব গাইজ ইমান ধুনীয়া প্লেচ মানে কি ক'ম, পানী আহি আছে, পূৰা স্পীডত পানী আহি আছে। মানে পাতো যদি অলপ মানে টাইট কৰি নথওঁ মানে ঘূৰাই লৈ যাব পানীয়ে পূৰা। তো এতিয়া ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ, কিয়নো মানে গামোচা অনা নাই, নহ'লে আৰু মানে দীঘল হ'লহেঁতেন ভিডিঅ'টো। তো ইয়াতে সমাপ্ত কৰিলোঁ, নেক্সট ভিডিঅ'ত লগ হ'ব।